ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ পত্নীক অপহৰণৰ অপপ্ৰচাৰ একাংশ সংবাদ মাধ্যমে চলাইছে অপপ্ৰচাৰ বিধায়কগৰাকীৰ পত্নী অপহৰণ হোৱা বুলি নমস্কাৰ নিউজ ডেস্ক ৰিপৰ্টাৰ ষ্টুডিঅ'ত মই ইমৰান হুছেইন দিবলৈ লৈছো বিতং বাতৰি একাংশ সংবাদ মাধ্যমৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি তথা ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই এখন সংবাদমেল আয়োজন কৰি কেইটামান গুৰুত্বপূৰ্ণ কথা স্পষ্ট কৰে বিধায়ক ভৱেশ কলিতাই জনোৱা মতে মদনপুৰ টোল গেটত একাংশ টোল কৰ্মীয়ে বিধায়কগৰাকীৰ পত্নীক দুৰ্ব্যৱহাৰ কৰিছিল যাৰ পৰিপ্ৰেক্ষিতত বিধায়ক ভৱেশ কলিতাই এখন এজাহাৰ দাখিল কৰিছিল আৰক্ষী চকীত আৰু সেই এজাহাৰৰ ভিত্তিতে একাংশ সংবাদ মাধ্যমে ভুৱা অপপ্ৰচাৰ চলাইছিল বিধায়কগৰাকীৰ পত্নী অপহৰণ হোৱা বুলি এই ভুৱা বাতৰি সম্প্ৰচাৰৰ পিছতে হাহাকাৰ লাগিছে সমগ্ৰ ৰাজ্যত তাৰ পিছতে ভুৱা অপপ্ৰচাৰ চলোৱা বাতৰি সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই পুনৰ নিউজ ডেস্ক ৰিপৰ্টাৰ দৰ্শকসকলক জনাইছো ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি ভৱেশ কলিতাৰ পত্নী অপহৰণ হোৱা বুলি অপপ্ৰচাৰ চলাইছিল একাংশ সংবাদ মাধ্যমে ইয়াৰ পিছতে বিধায়কগৰাকীয়ে এক সংবাদমেল আয়োজন কৰি কেইটামান গুৰুত্বপূৰ্ণ কথা স্পষ্ট কৰে একচুৱেলি এইটো অপহৰণ কেছ নহয় আজিৰ পৰা প্ৰায় এমাহ আগৰ ঘটনা একচুৱেলি ডেটটো মই পাহৰি গ'লোঁ মোৰ যিটো এটাই ল'ৰাটো আমাৰ আমি গাঁৱত পঢ়ে আৰু আমি বৰগাঁৱত থাকোঁ মই যিটো MLA হোষ্টেল নাথাকোঁ মই মিনিষ্টাৰ হোৱাৰ দিনৰ পৰাই কোৱাৰ্টাৰত থকা নাই কেইদিনমান আছিলোঁ এই কোৱাৰ্টাৰ বা MLA হোষ্টেল থকা আমাৰ হেৰি নহ'ল যা নহওক মই নিজৰ ঘৰতে থাকোঁ আৰু আমাৰ ল'ৰাটো শুক্ৰবাৰে ঘৰত গুচি যাওঁ আৰু ময়ো আমি শুক্ৰবাৰ ৰবিবাৰ যিটো ঘৰত থাকোঁ নৈমিত্তিকভাৱে শুক্ৰবাৰে ঘৰলৈ আহিছিল আৰু আহোঁতে টোল গেটত তাত কিছুমান বদমাছ কৰা থাকে সিহঁতে কোনো নাজানে মানুহক কেইদৰে ব্যৱহাৰ কৰিব লাগে বা কিমান টাইম থাকিব লাগে টোল গেটত কিমান সময় সাধাৰণ জনতাই ৰখিব লাগে এইবিলাক কথা তেওঁলোকে ফ'ল' নকৰে যাৰ বিনিময়ত তেওঁ বহু সময় তাত ৰখি থাকিব লগা হৈছে আৰু আমাৰ ড্ৰাইভাৰজনে কৈছিলোঁ যে এইটো মোক হয় ভৱেশ কলিতাৰ মিছেছ হয় আমাৰ বৌ হয় তেতিয়া তেওঁলোকে কৈছিল যে আমি চিনি পাব ভৱেশ কলিতা তেওঁ কৈছিল যে আমাৰ কিবা পইচা লাগে লওক এনে মানে বহুত সময় গাড়ীটো লৈ গৈছিল আৰু যিটো ল'ৰাটো স্কুলৰ পৰা গৈছিলে প্ৰায় আধা ঘণ্টাৰ বেছি সময় তেওঁ ৰখিব লগা হৈছিল আৰু সেইকাৰণে তাৰ 10 দিন পিছত আকৌ তেওঁলোকে এটা ওলাই নিউজ আমাৰ ওপৰত কৰিলে যে ভৱেশ কলিতা দাদাগিৰি কৰিলে ঠেং ভাঙি দিম বুলি ক'লে তেওঁ মিছেছৰ নাম আনিলে মোৰ মিছেছৰ নাম তেতিয়া মই এটা FIR দিলোঁ সেইটো মোৰ বিৰুদ্ধে এটা নিউজেই কৰি দিলে এইকেইজন ব্যক্তিয়ে টোল গেটত তেওঁলোকৰ হেৰি মানে মোৰ মিছেছক অপমান কৰিছে আৰু সেইকাৰণে মই তাক চাংচাই থানাত FIR দিছোঁ বাছ ইমানেই আছে দাদা FIR কেইটা দিছিলে FIR এখনেই আৰক্ষী অধীক্ষক তাতে চাংচাই থানাত দিছিল নেকি ক'ত দিছিল এইটো চাংচাই মানে যিটো SP কামৰূপৰ আণ্ডাৰতে কৰে চব আপুনি FIRখন দিছিল আৰক্ষীয়ে আমাৰ পৰাও ষ্টেটমেণ্ট লৈছে ঘটনাটো কি আছে নিশ্চয় তেওঁলোকো মাতিব আপুনি ইয়াত FIRত স্পষ্টকৈ লিখিছে এবডাকশ্যন তেওঁক মানে ৰখাই থোৱা হৈছিল আবদ্ধ কৰি থোৱা হৈছিল ৰখি থাকিব লগা আছে প্ৰথমে তেওঁ ঘৰত যাব পৰা নাছিল আৰু এটা কথা আপুনি উল্লেখ কৰিছে টোল গেট প্ৰসংগত যি লেটাৰ ইছ্যু কৰা বুলি কৈছে আপুনি কৈছে সেইখন তেখেতসকলে ইছ্যু কৰা বুলি তেখেতসকলে ইছ্যু কৰিছে মোৰ তাততো নাই মই দিয়া নাই লেটাৰ কাৰণ মই লেটাৰ দিলে মই বাৰ কৈছোঁ মোৰ তাত ছিগনেচাৰ থাকিলে হয় চিল থাকিলে হয় কিন্তু আপুনি ভাবেনে টোল গেটৰ তেখেতসকলে নিজাববীয়াকৈ পাছ ৰুজু কৰিব পাৰে সিহঁতৰ টোল গেট যিহেতু আছে নাজানো সিহঁতে ক'ব পাৰে আপুনি ভাবেনে তেখেতসকলে আপোনাৰ পেট ব্যৱহাৰ মনৰ কাৰণে এইবিলাক কৰিছে সেইকাৰণে মই FIRটো দিছিলোঁ মইতো বাৰ কৈ আছিলোঁ কাৰণ ৰঙীয়া মানুহ গোটেই যায় 2 লাখতকৈ অধিক ৰঙীয়া সমষ্টিৰ সন্মানীয় ৰাইজ আছে মইতো কাকো কাৰণে পাছ লিখি দিয়া নাই বা মোৰ ঘৰৰ মানুহৰ আৰু পাছ নাই আমি যিটো টোলত নপৰে আমাৰ যিটো বাই বাৰ্থ আমি বাই এটা চালি আমাৰ পৰা টোল গেট 5 কিলোমিটাৰ ৰেডিয়াছ যিটো এজ পাৰ মিনিষ্ট্ৰি অফ ৰোড ট্ৰান্সপৰ্ট 18 কিলোমিটাৰলৈকে ৰেডিয়াছলৈকে টোলত নপৰে আৰু আমাৰ কোনো প্ৰয়োজনেই নাই এই গোটেই ঘটনাটোত আৰক্ষীয়ে যিহেতু 140 আণ্ডাৰ ক্ল'জ 3 এই ছেকশ্যনটোত অপহৰণৰ এইটো ধাৰা গতিকে এই কাৰণে প্ৰচাৰ হ'ল নেকি যে এগৰাকী বিধায়কৰ এটা ছেকশ্যন বিভিন্ন হেৰিত লাগি যায় গম পানে যেনে 309 কপালত অকণমান তেজ ওলালেও এটেম্প্ট টু মাৰ্ডাৰ কেছটো বুজানে আইনটো মানে এনেকুৱা থাকে যিটো আমাৰ যে ভাৰতীয় ন্যায়িক সংহিতা হয় আৰু ইণ্ডিয়ান পেনেল কোড আছিলে IPC আছিল কিছুমান এটা ছেকশ্যনে লাগি যায় কিন্তু কিছুমান বেলেবল কিছুমান নন বেলেবল আমাৰ যিখিনি আছিলে সেইখিনি বেলেবল ছেকশ্যন সেইকাৰণে তেওঁলোকে কিন্তু সামগ্ৰিকভাৱে এজন বিধায়ক আপুনি প্ৰাক্তন মন্ত্ৰী আপুনি সভাপতি আছিল ইমান গুৰুত্ব হ'ল আপোনাৰ এই বিষয়বস্তু কি ধৰণে হ'ব বোলে টোল গেট আপোনাৰ ঘৰৰ নিচে সমীপত সেইকাৰণে দিব লগা হ'ল যে আমি ওচৰত আমি নকৰোঁ কাৰণে দিলোঁ এফেক্টটো যে আমি এইবিলাকত নহয় মোৰ মিছেছ নহয়
সাধাৰণতে এটা মেছেজ পাওক তেওঁলোকে যে হয় আমি এনেকুৱা কৰিলে ৰাজপথত যদি বিধায়কৰ পত্নী সুৰক্ষিত নহয় তে জনসাধাৰণ নহয় বুলি নকওঁ টোলগেটো দে আনাৰ দেন ক'তো সকলোৱে সুৰক্ষিত মোৰ মিছেছ সুৰক্ষিত আমি সকলো সুৰক্ষিত অসমৰ জনগণো সুৰক্ষিত এইটো বেলেগ মেছেজ যাব নালাগে আজি অসমৰ জনগণ সুৰক্ষিত ভাৰতবৰ্ষৰ জনগণ সুৰক্ষিত আপুনি পিছটো মেইনটেইন আছে অসমত কিন্তু এইটো এটা স্পেচিয়েল কেছ এইকাৰণে স্পেচিয়েল কেছ টোলগেটটো সকলোতে নাই না টোলতহে গণ্ডগোল ঘটছে আদাৰ প্লেচত নহয়তো এইটো তিনিগৰাকী লোকৰ নাম আপুনি ইয়াত এফআইআৰ উল্লেখ কৰিছে জুৱেল খণ্ডকাৰ জুৱেল আৰু কিবা এটা অমনজ্যোতি গোস্বামী এইসকলে আপোনাৰ পত্নীক বেয়া ব্যৱহাৰ কৰিছিল বা মই মোৰ মিছেছে কৈছিল সেই তিনিজন মানুহৰ নাম মই পিছত আইডেণ্টিফাই কৰিলোঁ কাৰণ মই চিনি নাজানো এইখন চিনি নাপাওঁ কাৰণ আমাৰ টোলৰ কোনো সম্পৰ্ক নাই আমাৰ টোলগেটত থিয় হৈ পোৱা নাই আপুনি সেই সময়তে এফআইআৰখন দিয়াৰ কথা কিয় চিন্তা নকৰিলে মই লাহে লাহে দিছোঁ গোটেই কথাটো জানি ল'ব লাগে না কি ঘটনা কি হ'ল জানি বুজি লৈ এমাহলৈকে টোলো মানে হেৰি দিব পাৰি এফআইআৰ দিব পাৰি যিকোনো ইনচিডেণ্টটো এমাহলৈকে যিটো মাৰপিট নহয় ফোন ওলোৱা নাই বা কোনো মেডিকেল কেছ কৰিব লগা হোৱা নাই এইটো তেনেকৈ এছাল্টিং কেছটো মই শুনি লৈছোঁ জানি লৈছোঁ কাৰণ আমি উকিলাইছিলোঁ এমাহৰ ভিতৰত এখন এফআইআৰ দি দিছোঁ এতিয়া বাতৰিৰ পৰা মই ইমৰান হুছেইনে বিদায় লৈছোঁ পৰৱৰ্তী বাতৰিৰ বাবে চাই থাকিব নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট